ইটো সিটো থওঁতে থওঁতে মানুহৰ শেষত নাতে গৈ কিন্তু ডাক্তাৰকে দি দিম খাই দিলি মানে তহঁতে বুজিছ বাবা এই সৰু মাছকেইটা টেঙা টেঙা অলপ জোল বনাই থবলৈ ক'বাচোন খাই গৈ দেউতা একটাই খেদি দিবি কিন্তু দিম দেউতা খাই দেউতা এখনে খুচরা হবে না ৰবি ৰ চাই এই 20 টকা লোৱা এই সপ্তাহত কিন্তু তোমাক মই 80 টকা দিলো দেই মনত ৰাখিবা অহা সপ্তাহত দি দিবা নেপাহৰিবা কিন্তু থ্যাংক ইউ দেউতা দেখিলা মহানন্দ চলিহাৰ কিয় খং উঠে দেখিলা একেটা ৰাস্তাৰে যাব তুলু বোৱাৰী আৰু জীয়াৰী বোৱাৰীয়ে য'ত পঢ়ায় তাতে জীয়াৰীয়ে পঢ়ায় কিন্তু সকলোৰে ৰাস্তা বেলেগ বেলেগ কাৰণ মহানন্দ চলিহাৰহে ধন চুম্বক বুজিছ চুম্বক চুম্বক সুম্বা মানে কি মানে তই আকৌ মোক লোহা টনা দি টানি আনিছে নহয় বুজিছ গাত লাগি লাগি হৈয়ে আছে লাগিবই এতিয়া ঘৰখনত সকলোৱে কেৱল দেউতা 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 ময়ো যে এটা ঘৰখনৰ মানুহ তাৰ খবৰেই নাই খেয়াল থোৱা এতিয়া দেউতাৰ আহি ঘৰ সোমাইছে জলি ও জলি কলৈ যোৱা কলেজলৈ ব'লা মই তোমাক নালাগে নিপেন্দা মই যাব পাৰিম কিয় জলি মই বুজি নাপাওঁ মইতো তোমাৰ কোনো বৰ নহয় মইতো তোমাৰ নবৌৰ ভায়েক গতিকে তুমি মোৰ লগত গ'লে একো সমস্যা নহয় দিয়া ব'লা মই থৈ আহিম চাওক নিপেন্দা আমাৰ ছোৱালীবোৰৰ জীৱনটো এখন উকা কাগজৰ দৰে তাত এটা দাগ লাগিলে মচিব নোৱাৰি মোৰ লগত গাড়ীত গ'লে তোমাৰ কি সমস্যা হ'ব ইমান ছোৱালী বেলেগৰ গাড়ীত ঘূৰি ফুৰে তাৰনো কি সমস্যা হৈছে প্ৰত্যেক ছোৱালীৰে নিজৰ নিজৰ স্বভাৱ থাকে মই তেনেধৰণৰ ছোৱালী নহয় যে আনৰ গাড়ীত উঠি ফুৰিম চোৱা জলি তোমাক মই ভাল পাওঁ সেইকাৰণে তোমাক মই মোৰ নিজৰ আপোন কৰি ল'ব বিচাৰো আৰু তুমি মোৰ লগত গ'লে তোমাৰ কি মই একো বুজি পোৱা নাই সঁচা কথাটো কি জানে নিপেন্দা মই আপোনাক ভাল নাপাওঁ গতিকে মই নাযাওঁ বাই বাইদেউ অ বাইদেউ বাইদেউ নিপেন নেকি ক ঘৰৰ খবৰ কোৱাচোন মা কেনেকৈ দেউতা ভাল সকলোৰে ভাল বহুদিন মূৰত দেখোন আহিলি কিনো আহিবি নিজৰ বাইদেউজনী আহোঁতে যদি সকলোৰে পৰা বেয়া ব্যৱহাৰ পাবলৈ হয় যদি সকলোৱে মোক অচিনাকিৰ দৰে ব্যৱহাৰ কৰে তেন্তে এইখনলৈ আহিবলৈ জানো মানে মানে আৰু কি এইখন ঘৰত দেখোন কোনেও মোক মানুহৰ নিচিনাই জানো হয় নেকি মই নথকাত তোক কোনোবা কিবা ক'লে নেকি ক'বলৈ আৰু কিটো আছে মই এই পৰিয়ালৰে এজন তথাপি আজি জলিয়ে মোৰ লগত যাবলৈ অস্বীকাৰ কৰিলে তাই হেনো বদনাম হ'ব কি জলিয়ে তোক এনেকা কৈছে ৰ তাইক মই ঠিক বনাম ঠিক বনাবি পাৰিবি এইখন বুজিছ মহানন্দ চলিহাৰ ঘৰ আৰু মহানন্দ চলিহাৰ কথাৰ ওপৰত তহঁতৰ মতামতৰ অধিকাৰ আছে জানো এনেকা নকবি বুঢ়া যেতিয়ালৈকে ঠিক কৰি আছে তেতিয়ালৈকে মজ কৰি লওঁ বুজিছ বাইদেউ তই যদি ইচ্ছা কৰ জলিক মই বিয়া কৰাব বিচাৰিম অঁ তাইক মই ভাল পাওঁ তই কিবা এটা কৰ বাইদেউ নহ'লে মই শেষ হৈ যাম ঠিক আছে ইমান অধৈৰ্য নহবিচোন কিবা এটা কৰিম দিনেৰে আহক কথা বাৰ্তা কওঁ কিবা এটা হ'ব নহয় বাইদেউ তাইক নাপালে মই বিয়া নাপাওঁ
বোৱাৰী ইমান কি চিন্তা কৰিছা? অঁ মা, কিবা এটা কথা ভাবিছো। তাই অহাবাৰ বিয়ে দিব। জল্দিৰ বিয়া? তাইৰ বিয়াৰ কথা চিন্তা কৰিবৰ হ'লেই নে? আমাৰ কথা এষাৰ আছে নহয়, কুৰিতেই বুঢ়ী। এতিয়াৰ পৰা চাই চিন্তি থাকিলে কিবা এটা হ'ব। আজিকালি ছোৱালী ভাল ল'ৰা পালে বন্দবস্ত কৰি থোৱাটোৱেই ভাল। কথাটো হওঁতে হয়। তাতেই দেউতা ৰিটায়াৰ হ'ব। তাৰ আগতে বিয়াখন পাতি দিলেই ভাল হয়। এনেইতো ৰিটায়াৰে হ'লহেঁতেন, কিন্তু 2 বছৰমান এক্সটেনশ্যন পাব লাগে। ইয়াৰ ভিতৰতে কিবা এটা কৰিব লাগিব। বাৰু আপোনালোকে চিন্তা কৰি চাওকচোন। দৰকাৰ পৰিলে মই এটা ভাল ল'ৰাৰ খবৰ দিম নহয়। ময়ো দেউতাকৰ লগত কথা পাতি চাওঁ ৰ'বা। আপুনি আজি সোনকালে আহিল যে, কি হ'ল? গা বেয়া নেকি? গা ভাল, অযথা চিন্তা কৰিব নালাগে। তেনেহ'লে কি হ'ল কওক? এনেকৈ চিন্তা কৰি বহি আছে যে? চিন্তা কৰিবলগীয়া হৈছে বাবেইতো চিন্তা কৰিছো। মানে অহা মাহত মই অৱসৰ গ্ৰহণ কৰিব লাগিব। অৱসৰ মানে ৰিটায়াৰ? কেতিয়া? অহা মাহত। অহা মাহত? ইমান সোনকালেতো আপোনাৰ ৰিটায়াৰ হোৱাৰ কথা নাছিল। মানে আপোনাক এক্সটেনশ্যন দিয়াৰ কথা আছিল, 2 বছৰ নিদিলে। মন্ত্ৰীয়ে কৈছিলতো। কৈছিল, ডাইৰেক্টৰেও কৈছিল। তলৰবোৰে আপত্তি কৰে। কৰিবই দিয়াচোন, কাৰণ তেওঁলোকৰো পদোন্নতিত বাধা জন্মে। বৰ বিপদ হৈছিল। বৰ বিপদ হ'ব। সততা আৰু নিষ্ঠাৰে কাম কৰাৰ বাবদ চৰকাৰে আমাক পুৰস্কাৰ দিলে। ভগৱানে কিবা এটা কৰিব দিয়ক। একো নকৰে ভগৱানে। সময়মতেই মোৰ ৰিটায়াৰমেণ্ট হ'ব লাগে। আৰু 2 বছৰ আশা কৰাটোৱেই মোৰ বাবে ভুল হ'ল। ইমানটো চিন্তা কৰিব নালাগে। আচল কথা কি জানা? পেঞ্চনৰ কাগজ পত্ৰবোৰ মই ঠিক নকৰিলোঁ। ইফালে ল'ৰাৰ বিয়াৰ সময়ত লোৱা প্ৰভিডেণ্ট ফাণ্ডৰ ধাৰ সোপা আছেই। টকাওতো বেছিকৈ নাপাওঁ মই। কিবা এটা হ'ব দিয়ক। ল'ৰাক পঢ়ুৱাই শুনাই মানুহ কৰিলে। বোৱাৰীয়েও আনিলেহি নিজৰ পচন্দ মতে। এতিয়া সিহঁতেই আমাক চাব। ঠিকেই কৈছা, বুজিছা তুমি? ঠিকেই কৈছা। মই জীৱনত সিহঁতৰ বাবে বহুতখিনি কৰিলোঁ। এতিয়া অন্ততঃ সিহঁতে আমাক চাওক। কোনোবা আহিছে? চোৱাচোন। আহক আহক। বহ। মহানন্দ, এয়া থম থমকৈ গোসাঁই বহাদি বহি আছা নে ক'ৰবাত যোৱা? কেলা বহকচোন, বহক অকণমান বহিলে। বহিলে কি হ'ব হে? কোনো এটা খবৰ নাই। আমাৰ পিনে নোযোৱা নেমেলা একো এটা খবৰেই নাই তোমাৰ। দাদা, চৰকাৰী চাকৰি নহয়, গোলামীহে কৰিছোঁ। নিশা দুপৰত আহি ঘৰ সোমোৱা। ক'লৈনো যাব আৰু? ইমান যে কষ্ট কৰিছা, কি লাভ হ'ব? একো লাভ নাই। আগতে নুবুজিলোঁ, এতিয়া বুজিছোঁ। সকলোৱে কয় মই নহ'লে বোলে ডিপাৰ্টমেণ্ট নচলে, এক্সটেনশ্যন দিব। পাছে গালো বালো খোলাকটি তাল। পিছে যাবা কেতিয়া? অহা মাহত। হে ৰাম মহানন্দ, চিন্তা কৰিবলৈ আছে কি হে? মোলৈ চোৱা, আজি 10 বছৰ হ'ল ৰিটায়াৰ হ'বলৈ। অৱশ্যে মই ৰিটায়াৰ হওঁতে বয়স আছিল 56, কিন্তু এতিয়াও দেখিছা মই ডেকা হৈয়ে আছোঁ। আপোনালোকে কথা পাতক, মই চাহ কৰি আনিম। চাহ ইঘৰত খায়ে আহিছোঁ। খাই আৰু এতিয়া নাই আৰু। ইমানকৈ খোৱালে যে, ক'ৰবাত ছোৱালী চাবলৈ গৈছিল নেকি? ঠিক ধৰিছা, ঠিক ধৰিছা। গৈছিলোঁ। পচন্দ হৈছে, বেয়া লগা নাই। ল'ৰা ছোৱালীৰ মতামত হ'লেই বিয়াখন হ'বগৈ। যাওঁ দিয়া। যায়ে নেকি? শুনা মহানন্দ, মনটো পেলাই নিদিবা। নেতাবোৰে মন্ত্ৰীবোৰে নমৰালৈকে কাম কৰে। ডাঙৰ অফিচাৰবোৰে অৱসৰৰ বহুত পিছতো ইটো সিটো কাম কৰিয়েই থাকে। মনেই আচল কথা। গতিকে মনটো পেলাই নিদিবা, বুজিছা? বুজিছোঁ দাদা। মই যাম। যায়।